নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ 4 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ সেকেন্ড শিফটৰ মেমৰি বেস জিকে কোৱেশ্যনসমূহ লৈছো আৰু এই কোৱেশ্যনসমূহ যেহেতু মেমৰি বেস হয় তো এক্স্যাক্টলি কোৱেশ্যনখিনি সেম নাথাকিব পাৰে অৰ্থাৎ কিছুমান অপচনো হয়তো খেলমেলি হ'ব পাৰে কাৰণ কেণ্ডিডেট সকলে মেমৰি অৰ্থাৎ মনত ৰাখি অহা কোৱেশ্যনহে হয় এইবোৰ তো আপোনালোকে চাই যাওক যিসকলৰ আগন্তুক দিনসমূহত এক্সাম আছে তেওঁলোকৰ কাৰণে খুব হেল্প হ'ব এই ভিডিঅ'টো আৰু ইয়াৰ আগতেও আমি ডেইলি শিফটসমূহৰ কোৱেশ্যনবোৰ দিছো যদি আপোনালোকে চোৱা নাই চাই ল'ব আৰু এটা কথা ইয়াতে আমি জনাই থওঁ আমি যিবোৰ পিডিএফ আৰআৰবি গ্ৰুপ ডি কাৰণে বনাইছিলো তাৰ পৰা বহুত কোৱেশ্যন কমন পৰিছে তো আপোনালোকে যদি এই পিডিএফ খিনি ল'ব বিচাৰে স্ক্ৰিনত দিয়া নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা পেমেন্ট কৰি পিডিএফ সমূহ লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্যনখিনি চাওঁ তো ফাৰ্স্ট কোৱেশ্যনটো চাওক Surya Kiran military exercise is conducted between India and which country? ভাৰত আৰু কোনখন দেশৰ মাজত সূৰ্য কিৰণ সামৰিক অনুশীলনটো চলোৱা হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি নেপাল ঠিক আছে 2025 চনত ভাৰত আৰু নেপালৰ মাজত এই সূৰ্য কিৰণ সামৰিক অনুশীলনটো চলোৱা হৈছিল আৰু এই সামৰিক যেটো অনুশীলন আছিল এটো 19 সংখ্যক অনুশীলন আছিল ঠিক আছে 2025 চনত 25 নৱেম্বৰৰ পৰা 2025 চনৰ 25 নৱেম্বৰৰ পৰা 8 ডিসেম্বৰলৈকে এই সূৰ্য কিৰণ সামৰিক অনুশীলনটো চলোৱা হ'ব আৰু এই অনুশীলনটো উত্তৰাখণ্ডত চলি আছে ঠিক আছে তো বৰ্তমানলৈকে চলি আছে এটো এইবিলাক পইণ্ট হয় ফ্যাক্ট হয় মনত ৰাখি যাব আগন্তুক শিফটসমূহত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে কাৰণ সেম টপিকৰ ওপৰত প্ৰশ্ন কিন্তু আহি আছে নেক্সট কোৱেশ্যন তো চাওক হু ইজ দ্য বেষ্ট এছিয়ান এথলীট অফ পাকিস্তান পাকিস্তানৰ শ্ৰেষ্ঠ এছিয়ান এথলীট কোন হয় তো অপচনবোৰ দিয়া আছিল এনেকে সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন সি আৰশাদ নদীম ঠিক আছে আৰশাদ নদীম এছিয়াৰ অৰ্থাৎ পাকিস্তানৰ শ্ৰেষ্ঠ এছিয়ান এথলীট হয় আৰু ইয়াৰ এনেকুৱা এটা কোৱেশ্যন আহিব পাৰে যে আৰশাদ নদীম যে আছে তেও কি খেলৰ সৈতে জড়িত হয় নেক্সট শিফটত আহিব পাৰে প্ৰশ্নটো তো মন ৰাখি দিব জেভলিন থ্ৰোৰ সৈতে জড়িত হয় নেক্সট কোৱেশ্যন তো চাওক দ্য ফেক্টৰী দ্যাট কট ফায়াৰ ইন এ petrochemical blast in Hyderabad in 2025 was the 2025 চনত হায়দৰাবাদত হোৱা পেট্ৰকেমিক্যাল বিস্ফোৰণত জুই লগা কাৰখানাটো কি আছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এইটো অপচন সি সিগাসি ইন্ডাষ্ট্ৰিজ ঠিক আছে আৰু এটো 30 জুনত হৈছিল 30 জুন 2025 চনত এই বিস্ফোৰণটো বা এই জুই লগা কাণ্ডটো সংঘটিত হৈছিল নেক্সট কোৱেশ্যন তো চাওক হু was the world's best chess player till July 2025 2025 চনৰ জুলাই মাহ পৰ্যন্ত বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ কোন আছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এইটো অপচন সি মেগনাছ চাৰ্লসেন ঠিক আছে মেগনাছ চাৰ্লসেন আছিল 2025 চনৰ জুলাই মাহলৈকে শ্ৰেষ্ঠ বিশ্বৰ ভিতৰত ওয়াৰ্ল্ডৰ ভিতৰত শ্ৰেষ্ঠ দবা খেলুৱৈ অৰ্থাৎ চেছ প্লেয়াৰ Next question to Sauk. India has developed and launched which new completely indigenous antibiotic expected to be commercially launched by the end of 2025. ভাৰতে কোনটো নতুন সম্পূৰ্ণ থলুৱা এন্টিবায়োটিক প্ৰস্তুত কৰি মুকলি কৰিছে যেটো 2025 চনৰ শেষৰ ফালে বাণিজ্যিকভাৱে মুকলি হোৱাৰ আশা কৰা হৈছে তো সেই এন্টিবায়োটিকটো কোনটো হয় তো এইটো হৈছে অপচন সি নেফ্ৰিড'মাইচিন ঠিক আছে নেফ্ৰিথ্ৰ'মাইচিন নামৰ এটা এন্টিবায়োটিক ভাৰতে নিৰ্মাণ কৰিছে অৰ্থাৎ এটো প্ৰস্তুত কৰি মুকলি কৰিছে নেক্সট কোৱেশ্যন তো চাওক The initiative launched to provide health and wellness facilities to women at their workplace is called মহিলাসকলক তেওঁলোকৰ কৰ্মক্ষেত্ৰত স্বাস্থ্য আৰু সুস্থতাৰ সুবিধা প্ৰদানৰ বাবে আৰম্ভ কৰা পদক্ষেপক কি বুলি কোৱা হয় তো এইটো যেটো আঁচনি বা পদক্ষেপ হেতু কোৱা হয় অপচন সি মহিলা আৰোগ্যম কক্ষ বুলি কোৱা হয় Next question to Sauk for FY 2025-2026 what is the budget allocation for the Khelo India program 2025-26 বিত্তীয় বৰ্ষৰ বাবে খেলো ইন্ডিয়া কাৰ্যসূচীৰ বাজেট আবণ্টন কিমান হয় তো এইটো হৈছে অপচন সি 1000 crore অৰ্থাৎ 1000 কোটি টকা Next question to Sauk the Gyanodaya Center for Pedagogical Innovation and Publishing launched for Innovation in Education was started by which Indian Institute of Management IIM শিক্ষাৰ ক্ষেত্ৰত উদ্ভাৱনৰ বাবে আৰম্ভ কৰা জ্ঞানোদয় যেটো সেন্টাৰ ফৰ পেডাগজিক্যাল ইনোভেশন এণ্ড পাবলিকেশন আছে এটো কোনটো ইন্ডিয়ান ইনষ্টিটিউট অফ ম্যানেজমেন্টে আৰম্ভ কৰিছিল
তো ইয়াৰ যেটো কারেক্ট আনসার হেতু হৈছে অপশন সি IIM কোজিকোড ঠিক আছে IIM কোজিকোডে এটো আৰম্ভ কৰিছিল অৰ্থাৎ ইন্ডিয়ান ইনষ্টিটিউট অফ ম্যানেজমেন্ট কোজিকোডে এটো আৰম্ভ কৰিছিল Next question to Sauk, for which Delhi Assembly constituency did AAP Aam Aadmi Party President Shri Arvind Kejriwal contest the 2025 election? 2025 চনৰ নিৰ্বাচনত আম আদমি পাৰ্টিৰ সভাপতি শ্ৰীযুত অৰবিন্দ কেজৰিৱালে কোনটো দিল্লী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল সো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপশন সি নিউ দিল্লী Next question to Sauk, which team has won the WPL Women's Premier League title for the second time? কোনটো দলে দ্বিতীয়বাৰৰ বাবে WPL অৰ্থাৎ মহিলা প্ৰিমিয়াৰ লিগৰ খিতাপ দ্বিতীয়বাৰৰ বাবে এই খিতাপটো দখল কৰিছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপশন সি মুম্বাই ইণ্ডিয়ান্স ওমেন্স Next question to Sauk, if a person cannot see distant object clearly but can see nearby object clearly, what is this eye defect called? যদি কোনো এজন ব্যক্তিয়ে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা পায় তেন্তে এই চকুৰ দুখটো কি বুলি কোৱা হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপশন সি মায়োপিয়া বুলি কোৱা হয় Next question to Sauk, Turkey has recently meditated the exchange of prisoners of war and detained between which countries? হেহতিয়াকৈ তুৰস্কই কোন দেশৰ মাজত যুদ্ধবন্দী আৰু বন্দীসকলৰ আদান প্ৰদানৰ মধ্যস্থতা কৰিছে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপশন বি ৰাছিয়াৰ পৰা ইউক্ৰেইনলৈকে Next question to হৈছে the E0 FIR pilot scheme was launched by Union Home Minister Amit Shah in E0 FIR pilot আসনি আৰম্ভ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে এটো কোট আৰম্ভ কৰিছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপশন সি দিল্লীত আৰম্ভ কৰিছিল নেক্সট এটা কোৱেশ্চন চাওক when does work become zero কাম কেতিয়া শূন্য হৈ পৰে ঠিক আছে যেতিয়া কোনটো ক্ষেত্ৰত কামটো জিৰো হৈ পৰে work done to zero হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপশন সি when displacement is zero যেতিয়া হৰণ অৰ্থাৎ কোনো বস্তুৰ হৰণ নঘটে তেতিয়া কামটো জিৰো হৈ পৰে অৰ্থাৎ কাম নহয় তেতিয়া নেক্সট কোৱেশ্চন to চাওক how is the ovum transferred from the ovary to the uterus ডিম্বাশয়ৰ পৰা জৰায়ুলৈ কেনেকৈ স্থানান্তৰিত হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো হৈছে অপশন বি বাই ফেলোপিয়ান টিউব ঠিক আছে ফেলোপিয়ান টিউবৰ পৰা ডিম্বাশয়ৰ পৰা জৰায়ুলৈ ডিম্বাণু স্থানান্তৰিত হয় তো বন্ধুসকল আজি আমি এইকেইটা কোৱেশ্চনে কালেক্ট কৰিব পাৰিলো তো যদি আপোনালোকৰ এই কোৱেশ্চনখিনি ভাল লাগি থাকে তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আগন্তুক দিনসমূহত যিসকল কেণ্ডিডেটৰ এক্সাম আছে তেওঁলোকৰ কাৰণে কিন্তু এই ভিডিওসমূহ খুব হেল্পফুল হ'ব আৰু যদিহে আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চনসমূহৰ PDF খিনি লাগে তেতিয়াহলে আমাক মেছেজ কৰিব এটা আমাৰ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰি কেৱল 99 টকা এটা পেমেন্ট কৰিলে আমি আপোনাক PDF খিনি সেন্ড কৰি দিম ধন্যবাদ